বেলি পৰিল, লাইট জ্বলিল। ভোট দিবলৈ পতা লাইনহে নকমিল। কোনোবা ৰৈ ৰৈ ভোট নিদিয়াকৈ উভতিল। বৃহস্পতিবাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। কৰবাত নিশালৈকে চলি থাকিল ভোটগ্ৰহণ। এয়া থাওৰা সমষ্টিৰ 65 নম্বৰ ধোদৰগাঁও মজলীয়া বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰ। নিশা 8:30 বাজিছে তেতিয়া। চলিয়ে আছে ভোটগ্ৰহণ। ভোট কেন্দ্ৰটোত পুৱা 7:30 বজাত ঠিকেই আৰম্ভ হৈছিল ভোটগ্ৰহণ। কিন্তু এঘণ্টাৰ পিছতে ইভিএম বিকল। বহু ভোটাৰ আহি ঘূৰি গ'ল। 11 বজাত পুনৰ ভোটগ্ৰহণ আৰম্ভ হ'ল। কিন্তু দীঘলীয়া শাৰী। ভোটগ্ৰহণৰ সময় শেষ হ'ল, শাৰী নকমিল। ভোটকেন্দ্ৰত লাইট জ্বলিল। কোনোবাই হামিয়াই হেকটিয়াই বাৰণ্ডাতে বহিল। কোনোবাই ৰৈ ৰৈ ঘূৰি গ'ল। ৰাতিপুৱা এবাৰ আহিলোঁ, আহি আকৌ ঘূৰি গ'লোঁ। মেচিন বেয়া বোলে, বেয়া বুলি ক'লত বোলে ঘৰ পালোগৈ। ঘৰৰ পৰা আকৌ আহি পাইছোঁ নাই বোলে, আহিয়েই পোৱাহি নাই। 3 ঘণ্টামান মানে লেট হৈ গ'ল। আৰু সেইটো কাৰণে এতিয়া মানে ইমান সময়লৈকে ৰখি থাকিবলগীয়া হৈছে। আৰু বহুত মানুহ উভতি গ'ল এতিয়া মানে আৰু ঘূৰি নাহিলে। বিহুৰ বতৰত পুৱাই ভোট দি বিহুৰ যোগাৰ কৰিম বুলি ভবা মহিলাসকলৰো দিনটো এনেয়ে গ'ল। সোনকালে খুব ৰাতিপুৱাই মানুহবিলাক গৃহিণী মানুহবিলাক ঘৰৰ পৰা ওলাই আহিছিল ভাত পানী নবনোৱাকৈ, কিয়নো আমি নিজৰ ভোটটো দি মেলি পিনে নিজৰ বিহুৰ বাবে যা যোগাৰ কৰিম। কিন্তু সেইটো সম্পূৰ্ণ বিফল হ'ল। ডিব্ৰুগড়তো এগৰাকী মহিলাই দিনটো শাৰী পাতিও ভোট দিবলৈ নাপালে। মহিলাগৰাকীৰ নাম সৰোজ দাস। ভোটদানৰ সময় শেষ হোৱাত ক্ষোভৰে উভতিল ঘৰলৈ। 3 बजे से आके खड़ा है तो हम सोचा हम लोग को हुआई में पड़ेगा, हमारा हुआई में पड़ेगा, इसीलिए हुआ से बहुत देरी खड़ा तो हुआ से अंदर में गया तो इधर में भेजाया। চুবুৰীয়া মিজোৰামৰো 2টা ভোট কেন্দ্ৰত নিশা 1:00লৈকে চলিল ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইভিএম বিসংগতিৰ বাবে আইজলৰ মোৰচাৰ গাঁও আৰু মামিত জিলাৰ মাৰাপাৰাত নিশালৈকে চলিল ভোটগ্ৰহণ। লোকসভা নিৰ্বাচনৰ লগতে বিধানসভাৰো নিৰ্বাচন অনুষ্ঠিত হোৱা অন্ধ্ৰপ্ৰদেশৰ কেইবাটাও ভোট কেন্দ্ৰত নিশালৈকে চলিল ভোটগ্ৰহণ। ডিমৌৰ পৰা কৃষ্ণজ্যোতি ৰায়ডঙিয়াৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।